মই ইয়াত কেইবাবাৰো আহিছোঁ আৰু আমি আমাৰ বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা কৰি আছোঁ। এই শালমাৰাৰ যিজন বিধায়ক, তেখেত আপোনালোকে কৈ থাকে MLA বিধায়ক, তেখেত বৰ্তমান, শব্দটো মই আপোনালোক কৈ দিছোঁ, বৰ্তমান ৱাজেদ আলী ডাঙৰীয়া বৰ্তমান পূৰ্ণাংগ MLA নহয় বিশিং জৰুৱা সমষ্টি। তেখেত বৰ্তমান পুৱা MLA। 4টা ZPC 3টা ZPC অলৰেডি ৰাইজে বিদায় দি দিছে, গতিকে তেখেত পূৰ্ণাংগ MLA নহয়। মই কৈছোঁ তেখেত বৰ্তমান পুৱা MLA বা বিশিং জৰুৱাৰ পুৱা বিধায়ক। এই হল ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া। ৰকিবুল হোসেন ডাঙৰীয়া ৰাতি আহিছিল। তেখেত বৰ্তমান ধুবুৰী লোকসভাৰ জোৱাই যেনেকৈ জোৱাই শ্বশুৰবাৰী খাবলৈ আহে, গতিকে তেনেকৈ আহি শ্বশুৰবাৰী খাবলৈ আহিছে, আহি খাই তাই গুচি গৈছে। ৰাইজৰ কি হ'ল, গৰাখহনীয়া চলি আছে। তেখেততো ধুবুৰীৰ কি আছিল, গাৰ্জেন মন্ত্ৰী আছিল, কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল, অসমত চৰকাৰ আছিল, তেখেত বাগা মন্ত্ৰী আছিল। এই তেখেতৰ কিছুমান খোলহালা এতিয়াও আছে, কংগ্ৰেছৰ কিছুমান আছে, তেখেতসকলৰ লগত দেখা টেকা কৰি আগৰ কিছু পাওনা দাওনা হয়তো আছে, সেইবিলাকৰ কাৰণে আহে। নদীৰ গৰাখহনীয়া কোনো কাম তেখেতসকলে আগতেও কৰা নাই, এতিয়াও নকৰে। এই হল ৰকিবুল হোসেন ডাঙৰীয়া। তেখেতৰ দ্বাৰা কোনো মুছলমানৰ লাভ নহয়, বৰঞ্চ মুছলমানৰ ক্ষতি হ'ব, আৰু আগতেও হৈছে আৰু ভৱিষ্যতেও হৈ থাকিব। তেখেত কোনো আমাৰ ধুবুৰী লোকসভাৰ কোনো মানুহৰ গৰাখহনীয়াৰ কাম নকৰে, আপোনালোকক স্পষ্ট কৰি দিম। ভাঙি ভাঙি আজি ক'ত পাইছে, আজি ফকিৰগঞ্জ গ'লেই শেষেই হ'ল, ৱাহাব বজাৰ প্ৰায় শেষেই। চহৰ উন্নয়ন মন্ত্ৰী আছিল, কি মন্ত্ৰী আছিল আপোনালোকক সুধিছোঁ, চহৰ উন্নয়ন মন্ত্ৰী আছিল। কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ, অসমত কংগ্ৰেছ চৰকাৰ। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া চহৰ উন্নয়ন মন্ত্ৰী আছিল। এতিয়া যদি মই কওঁ, চহৰ উন্নয়ন মন্ত্ৰী নহয়, চুৰ মন্ত্ৰী আছিল, চুৰ উন্নয়ন মন্ত্ৰী আছিল। আৰু তেখেতৰ সম্পত্তিৰ পাহাৰ মই আপোনালোকক কৈছোঁ, তেখেতৰ সম্পত্তিৰ পাহাৰ। কলেজ ৰোডত তাৰ ঘৰ, ধুবুৰীৰ পাঁচমুৰত তাৰ ঘৰ, তাৰপিছত দিছাবৰীয়া হোটেল, তাৰপিছত গুৱাহাটীত মাটি, 3-4 জেগাত মাটি, লখৰাত মাটি। ক'ত পাইছে ইমান টকা, ক'ত মাটি, ক'ত পাইছে ইমান পইচা? এই চহৰৰ মানুহৰ, চহৰ উন্নয়ন মন্ত্ৰী থাকোতে এই চহৰৰ মানুহৰ পইচা লুটি ফুটি পাৰ্ক এটা বনাইছিল। সেইকাৰণে মই আকৌ কৈছোঁ, চহৰ উন্নয়ন মন্ত্ৰী নহয়, চুৰ উন্নয়ন মন্ত্ৰী আছিল। গতিকে তেখেতক সেইকাৰণে ৰাইজে তেখেতক বিদায় দি দিছে। তেখেত মাত্ৰ 9 মাহৰ আলহী। 9 মাহ যেতিয়া যাব, 26ত নিৰ্বাচন হ'ব, ৰাইজে 3 ভাগটো বিদায় দিছে, এতিয়া পুৱা বিধায়ক, এই পুৱাখিনিও 26ত যাব, গেৰাণ্টি দিছোঁ। মই বিশিং জৰুৱা সমষ্টিৰ যুৱ প্ৰজন্মক আহ্বান জনাইছোঁ যে আপোনালোকে ওলাই আহক, আপোনালোকে নেতৃত্ব লওক, এই সমষ্টি আপোনালোকে বচাওক। মই আহ্বান জনাইছোঁ যুৱ প্ৰজন্মক। আমাৰ চৰকাৰে, মই সদায় কৈ থাকোঁ, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আজি চাওক, ইয়াত আপোনালোকে আমাৰ জ্যেষ্ঠ মন্ত্ৰী এই ডিপাৰ্টমেণ্টৰ পীযুষ হাজৰিকা ডাঙৰীয়া ফকীৰগঞ্জত আহি সন্মুখৰ পৰা নেতৃত্ব দি 7 কোটি টকা দি থৈ গৈছে। দিছে নে নাই আপোনালোকে? তাৰপিছত মই যিখিনি গম পাইছোঁ, আৰু বাৰিষাৰ পিছত 45 কোটি টকাৰ কাম ইয়াত 3 কিলোমিটাৰ কাম হ'ব। এইটো আপোনালোকে জানে নে নাজানে? গম পাইছে স্যার, আমাৰ চৰকাৰে দিছে নে নাই? গম পাইছে স্যার। এই হল ইয়াতে ফকীৰগঞ্জৰ গৰাখহনীয়াৰ কথা কৈছোঁ। এতিয়া আহক জলেশ্বৰ সমষ্টিৰ সুপাৰী বিটা আৰু মোৱামাৰী, তাতেও প্ৰায় 30 কোটি টকাৰ ওপৰত কাম হ'ব ছেকেণ্ড বছৰ ADB বেংকৰ। গতিকে সবটা আমাৰ চৰকাৰে কৰি আছে। তেনেহ'লে এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকৰ কথা চিন্তা কৰে নে নাই? ভালকৈ আৱাজ দিয়ক, কৰে নে নাই? পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াত আহিছিল নে নাই? তেখেত আপোনালোকৰ কথা চিন্তা কৰিছে নে নাই? আৰু যিসকল নেতাক আপোনালোকে ইমান দিন ভোট দি আহিছে, তেখেতসকলৰ কি কৰিছে? আপোনালোকক কি কৰিছে? আৱাজ দিয়ক। ভংগ কৰিছে, আৱাজ দিয়ক। এতিয়াতো একেদল কি নেতা? ৱাজেদ আলী চৌধুৰী পুৱা নেতা, পুৱা বিধায়ক, এইটো বিশিং জৰুৱা গড়। আৰু এজন আমাৰ জলেশ্বৰ থাকিল নহয়, ইয়াৰ পাৰ্টনাৰ, তেখেতৰ পাৰ্টনাৰ। এই পাৰ্টনাৰটো কি? তাৰ আমাৰ ঘৰুৱা ভাষাত আদাসের নেতা। আদাসের মানে হাফ কিলো। তারও 2টা ZPC গুচি গৈছে, তার নিজৰ ZPC সেইটোতো হাৰিছেই, আৰু কাউন্সিলর হাৰি গৈছে। এই আদাসেরও গৈছে, পুৱা নেতাও যাব, আমাৰ আদাসের নেতাও যাব, আৰু আমাৰ যিজন জোৱাই, ইমান ভোট দি তাক জোৱাই বনালো কোনে? ৰকিবুল হোসেন ডাঙৰীয়া। এতিয়া আমাৰ নদীৰ গৰাখহনীয়াৰ কাৰণে অহা নাই, ৰাতি কিয় আহিছে?
ৰাতি কোন আহে মানে জোৱাই বিলাকে শ্বশুৰ বাৰী ৰাতি খাব আহে আৰু শ্বশুৰ বাৰীৰ কিছু বাকী যে মই কলো কিছু খোলালা আছে কিছু খোলালা কংগ্ৰেছৰ দিনত আছে সেই খোলালাৰ লগত এঠাচি বদল কৰিব আহে কোনো ৰাইজৰ কাম কৰিব লৈ নাহে মানে নহয় আছানে মিছা আৱাজ দিব গতিকে আমাৰ চৰকাৰে আমাৰ বিজেপিৰ চৰকাৰে পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ইয়াৰ পৰাই তেখেতক কোটি কোটি ধন্যবাদ জনাইছো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোটি কোটি ধন্যবাদ জনাইছো আৰু আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছো তেখেতসকলক দীৰ্ঘজীৱী কৰক আৰু ৰাইজৰ কাম কৰক আৰু আমাৰ এই গৰাখহনীয়া আজি 70 বছৰ কংগ্ৰেছ চৰকাৰ আছিল গৰাখহনীয়াৰ কথা কৈ কৈ এই মুছলমান এই পাখণ্ড যিকেইটা নেতা কংগ্ৰেছৰ মুছলমানৰ তেজ খোৱা যিকেইটা মুছলমান নেতা এই নেতাকেইটা খালি নদী দেখাই দেখাই বিজনেস কৰিছে আর ভোট লৈছে আমার দাদাই কলেই কিন্তু আমার কোনো উপকার করা নাই আর আমি বিজেপি সরকার আহার পিছত ইয়াত আমি পাইছো না নাই উপকার নহলে এইখিনি কথা মই আপোনালোকক জনালো আৰু এটা কথা কৈছো কংগ্ৰেছৰ ৰাজহাট মেইন ৰাজহাট ভাঙি গৈছে ৰাজহাট যেতিয়া নাথাকে তেতিয়া কি লাখুটি লৈ খোজ কাঢ়িব অজিত চৌধুৰী আফতাব মোল্লা আৰু হল ৰকিবুল হৈছে লাঠি লৈছে লাহে লাহে খোজ কাঢ়িব লাগিব কাৰণ তেখেতসকলৰ মূল দুৰ্গ আছিল কংগ্ৰেছ ইয়াতে অলৰেডি ভাঙি গৈছে ৰাজহাট ভাঙি গৈছে তেখেতৰ সকলৰ আৰু অৱস্থা নাই আৰু মই কৈছো যে মই কোনো বিধায়ক নহয় মই সুখে দুখে আপোনালোকৰ ওচৰত আহো নে নাহো মই খবৰ লৈছো দুটা কথা আপোনালোকৰ কাৰণে কৈছো গতিকে আপোনালোকৰ লগত আছো যিমান সোনকালে পাৰো আৰু চৰকাৰৰ ওচৰত দাবী জনাম আৰু এই আপোনালোকৰ সকলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত